ভাৰতবৰ্ষ পৃথিৱীত যদি আটাইতকৈ উগ্ৰ সাম্প্ৰদায়িক ব্যক্তি এজন যদি মুখ্যমন্ত্ৰী আছে তেতিয়াহ'লে নিঃসন্দেহে অসমৰ মুখ্যমন্ত্ৰী এই হিমন্ত বিশ্ব শৰ্মা। এই হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন ব্যক্তি যাক মই কুকলুঙা বুলি কওঁ। কুকলুঙা শব্দটো আপোনালোকে জানেনে? কুকলুঙাৰ হিন্দী শব্দ হ'ল গিৰগিট। জীৱিত জন্তুৱে নিজৰ স্বাৰ্থৰ কাৰণে সুবিধাৰ কাৰণে দেহৰ বৰণ সলাব পাৰে, তেওঁৰ নিজৰ মন সলাব পাৰে, সেইটোৱে অসমীয়াত কুকলুঙা বুলি কয়। আৰু পৃথিৱীৰ আটাইতকৈ জীৱন্ত কুকলুঙা হ'ল আমাৰ অসমৰ এই হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ষণে তেওঁৰ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁৰ বৰণ সলনি কৰে। 1947 চনত যেতিয়া আমাৰ দেশ স্বাধীন হৈছিলে তেতিয়া দুটা পক্ষই স্বাধীন হোৱাৰ আগতে ব্ৰিটিছে ক'লে যে ভাৰতবৰ্ষ স্বাধীন হ'ব। তেতিয়া দুটা পক্ষই ধৰ্মৰ ভিত্তিত আমাৰ দেশখন বিভাজিত হোৱাটো বিচাৰিছিল। এফালে মহম্মদ আলী জিন্নাৰ মুছলিম লীগ আৰু আনফালে এই বিজেপিৰ বাপেক RSS। মুছলিম লীগে ক'লে যে মুছলমানৰ কাৰণে এখন দেশ হ'ব আৰু RSS ক'লে যে নহয়, ভাৰতবৰ্ষ স্বাধীন হ'লে এখন হিন্দু ৰাষ্ট্ৰ হ'ব। কিন্তু মহাত্মা গান্ধীয়ে ক'লে খবৰদাৰ, ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ব ভাৰতবৰ্ষ না কোনো হিন্দু, না কোনো মুছলমান, না কোনো খ্ৰীষ্টিয়ান, না কোনো জৈন ধৰ্মৰ ভিত্তিত চলা দেশ নহয়। ভাৰতবৰ্ষ হ'ব মানুহৰ দেশ, য'ত প্ৰত্যেকজন মানুহৰ একে অধিকাৰ থাকিব, একে সুবিধা থাকিব। এজন মুছলমান হ'লে তেওঁৰ কম অধিকাৰ নাথাকিব বা এজন হিন্দু হ'লে তেওঁৰ বেছি অধিকাৰ নাথাকিব। মহাত্মা গান্ধীৰ কথা RSSে খুব বেয়া পালে। আপোনালোকে জানে যে দেশ স্বাধীন হোৱাৰ পিছত RSSে আৰু RSSৰ মদত পুষ্ট লোকে গৈ মহাত্মা গান্ধীক নাথুৰাম গডছে গৈ পেলাই মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰিলে। মহাত্মা গান্ধীয়ে আমাৰ দেশৰ কাৰণে এক আত্মবলিদান দিলে।